ধন্যবাদ। কি ক'ব মানে আপোনালোকে সকলোৱে অৱগত যে ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প আৰু মূল শ্লোগানে আছিল জাতি মাটি ভেটি ৰক্ষা। আৰু জাতি মাটিৰ ভেটি ৰক্ষাৰ যি সংকল্প আজি সিদ্ধিলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে, সেইকাৰণে সিদ্ধি হৈছে বহু পৰিমাণে। আৰু বাকী যিখিনি আছে আজি আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ অসমৰ যি চৰকাৰী ভূমি, জলাশয়ে হওক বা চৰণীয়া পথাৰে হওক, গো ৰিজাৰ্ভে হওক বা আমাৰ ফৰেষ্টে হওক, বনাঞ্চলেই হওক, সকলোখিনিতে বেদখল হৈ আছে। বনাঞ্চল কাটি ধ্বংস কৰিও তেওঁলোকে আমাৰ চৰকাৰী ভূমিত বেদখল কৰি আছে। আৰু সেই বেদখল মুক্ত কৰিবলৈ আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দৃঢ় সংকল্পবদ্ধ। আৰু সেই সংকল্পবদ্ধ হৈ যি কাৰ্যসূচী অহৰহভাৱে চলাই আছে, আমি তাক সমৰ্থন জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বৰপেটা জিলাৰ ৰাইজৰ লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়েও সমৰ্থন জনাইছোঁ আৰু তেখেতৰ কাৰ্যসূচী মতে তেখেতৰ কাম কৰি থাকিবলৈ আহ্বান জনাইছোঁ। আমি অসমীয়া ৰাইজ, আমি অসমবাসী ৰাইজে আমি অন্যায়ৰ বিৰুদ্ধে সদায় আছোঁ। কাৰণ যেতিয়া আমাৰ ভিটিয়ে নাথাকিব, মাটিয়ে নাথাকিব, তেতিয়াহ'লে জাতিটো আমি এদিনত আমি নিশ্চিন্ন হৈ যাম। আমাৰ মাতৃ, আমাৰ ভনী যদি সুৰক্ষিত নহয়, আমাৰ বনাঞ্চল যদি সুৰক্ষিত নহয়, আজি পৰিৱেশ আমাৰ যদি এনেকুৱাই হৈ থাকে, তেতিয়াহ'লে এদিনত আমি সঁচাকৈয়ে হেৰাই যাব লাগিব। সেয়ে যেন আমাৰ সুৰক্ষাৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সংকল্প লৈছে, সেই সংকল্পত আমি সদায় সমৰ্থন জনাই যাম। আৰু সেই সমৰ্থনৰ কাৰণেই আজি তেখেতক অভিনন্দন জনোৱাৰ কাৰণে আজি যি আমি সমদল উলিয়াইছোঁ আৰু ৰাইজৰ এই সমদলত অভূতপূৰ্ব সঁহাৰি দেখি আমি আপ্লুত হৈছোঁ। সেইকাৰণে ৰাইজকো আমি ইয়াৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।